বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক নতুন অৰুণোদয় আঁচনিৰ আবেদন সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। বন্ধুসকল অসম কেবিনেটত লোৱা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু সিদ্ধান্তসমূহ সংবাদমেলত সদৰি কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত লোৱা হৈছে অৰুণোদয় 3.0 গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অৰুণোদয় 3.0 আবেদন আৰম্ভ আৰু অহা ছেপ্টেম্বৰত হ'ব হিতাধিকাৰী নিৰ্বাচন। এইবাৰ নতুনকৈ 20 লাখ লোকে পাব অৰুণোদয় আঁচনি। আৰু অৰুণোদয় আঁচনিত আপুনি আবেদন কৰিবলৈ আপোনাৰ কি ডকুমেণ্টছ ৰিকুৱাৰ্ড হ'ব, কি ডকুমেণ্টছ আপুনি সাজু কৰিব লাগিব, কিয়নো অহা মাহৰ পৰা অৰুণোদয় আঁচনিত নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ'ব, হিতাধিকাৰী বাছনি নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ'ব। যাৰ কাৰণে আপুনি এতিয়াই সাজু হ'বৰ সময় হৈছে, আপোনাৰ ডকুমেণ্টছখিনি সাজু কৰি ল'বৰ সময় হৈছে। তো বন্ধুসকল আপোনাৰ পৰিয়ালত যদি এখন ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপুনি প্ৰায় নিশ্চিতভাৱে অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিব, যদি আপুনি অৰুণোদয় আঁচনিৰ কাৰণে যোগ্য হয়। আৰু এই ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড থকা প্ৰায় সংখ্যক পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি। বিস্তাৰিত তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম। ৰাজ্যখনত নতুনকৈ 20 লাখ লোকক দিয়া হ'ব অৰুণোদয়ৰ আঁচনি। অৰুণোদয়ৰ হিতাধিকাৰী দিয়াৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এনেদৰে কয়। ৰাজ্যখনত নতুনকৈ 20 লাখ লোকক অৰুণোদয় আঁচনিত ইনক্লুড কৰি লোৱা হ'ব বুলি কয়। লগতে প্ৰথমতে 19 লাখ হিতাধিকাৰীৰে এই আঁচনিখন আৰম্ভ কৰা হৈছিল। পৰৱৰ্তী পৰ্যায়ত হিতাধিকাৰীৰ সংখ্যা 27 লাখলৈ বৃদ্ধি হয়, যি সময়ত অৰুণোদয় 2.0 আৰম্ভ হয়। অৰুণোদয় 2.0 জৰিয়তে 27 লাখলৈ বৃদ্ধি পায় অৰুণোদয় আঁচনিৰ হিতাধিকাৰী। আৰু এতিয়া অৰুণোদয় 3.0 আৰু 20 লাখ হিতাধিকাৰীক সন্নিৱিষ্ট কৰা হ'ব। এজন দুজন নহয় বন্ধুসকল, 20 লাখ নতুন হিতাধিকাৰীক সন্নিৱিষ্ট কৰা হ'ব। অহা ছেপ্টেম্বৰ মাহৰ পৰা হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এইবাৰ অৰুণোদয়ৰ হিতাধিকাৰী হ'ব লাগিলে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড থাকিব লাগিব। অৰ্থাৎ আপোনাৰ পৰিয়ালত যদি এখন ৰেচন কাৰ্ড আছে, আধাৰ কাৰ্ড প্ৰায় সংখ্যক লোকৰে থাকে, গতিকে আধাৰ কাৰ্ডটো আপোনাৰ থাকিবই। যদি ৰেচন কাৰ্ডটো বহু পৰিয়ালত নাই, যদি আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব। ৰেচন কাৰ্ড থকা প্ৰায় সংখ্যকেই অৰুণোদয়ৰ সুবিধা লাভ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে ৰাজ্যখনত ৰেচন কাৰ্ড থকা লোকৰ সংখ্যা হৈছে 55 লাখ। আৰু অৰুণোদয় 3.0 পাছত আঁচনিখনৰ হিতাধিকাৰীৰ সংখ্যা হ'বগৈ 47 লাখ। অৰ্থাৎ ৰাজ্যখনত যিমান পৰিয়ালত ৰেচন কাৰ্ড আছে সেই সকলোখিনি হিচাপ কৰিলে হয় 55 লাখ। আৰু অৰুণোদয়ত টোটেল হিতাধিকাৰী হ'ব 47 লাখ। এই 47 লাখ হিতাধিকাৰী অৰুণোদয় আঁচনিত ইনক্লুড হ'লে মাত্ৰ 8 লাখ ৰেচন কাৰ্ড থকা পৰিয়াল বাদ পৰিব। তেওঁলোকৰ কাৰণে চতুৰ্থ পৰ্যায় আৰম্ভ হ'ব পাৰে অৰুণোদয় আঁচনিত। গতিকে আপুনি এইবাৰ অৰুণোদয় আঁচনিত ইনক্লুড হ'বলৈ আপোনাৰ এখন ৰেচন কাৰ্ড থকাটো দৰকাৰ, আপোনাৰ এখন আধাৰ কাৰ্ড থকাটো দৰকাৰ, আৰু আনুষংগিক যিখিনি ডকুমেণ্টছ আপোনাৰ দৰকাৰ সেই ডকুমেণ্টছখিনি মই আপোনাক জনাই দিছোঁ। সেই ডকুমেণ্টছখিনি আপুনি সাজু কৰি নিজৰ হাতত ৰাখক, কিয়নো অহা মাহৰ পৰা আৰম্ভ হ'ব অৰুণোদয়ৰ নতুন আবেদন। তো ইয়াৰ বাবে প্ৰথম যিটো মেজৰ ডকুমেণ্টছ সেইটো লাগিব আপোনাৰ এক্টিভ এটা বেংক একাউণ্ট, যি বেংক একাউণ্টত DBT এনেবল হয়। কাৰণ অৰুণোদয়ৰ ধন DBTৰ মাধ্যমত আপোনাৰ বেংক একাউণ্টত আহে, যাৰ কাৰণে আপোনাৰ বেংক একাউণ্টত DBT মাধ্যমত এনেবল হ'ব লাগিব। আপোনাৰ বেংক একাউণ্টটো এক্টিভ হোৱা হ'ব লাগিব। ইয়াৰ পিছত লাগিব আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড। আপোনাৰ ইয়াৰ পিছত আৰু কিছু আনুষংগিক ডকুমেণ্টছৰ প্ৰয়োজন হয়। ভোটাৰ কাৰ্ডৰো প্ৰয়োজন হ'ব পাৰে আপোনাৰ পৰিয়ালত। ৰেচন কাৰ্ড, আধাৰ কাৰ্ডটো লাগিবই, ইয়াতে কোৱা হৈছে। ইয়াৰ উপৰিও আপোনাৰ এটি প্ৰপত্ৰৰ প্ৰয়োজন হ'ব। এই প্ৰপত্ৰৰ লগতে আপোনাৰ এটি সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম থাকিব, সেইখন আপুনি ফিল আপ কৰিব লাগিব। উপযুক্ত ডকুমেণ্টছৰ সৈতে আপুনি সেই প্ৰপত্ৰখন সংশ্লিষ্ট কাৰ্যালয়ত জমা দিব লাগিব। ইয়াৰ পিছত আপোনাক নিৰ্বাচন কৰা হ'ব অৰুণোদয় আঁচনিৰ কাৰণে, আৰু আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হৈ যাব। আৰু আপুনি প্ৰত্যেক মাহে 1250 টকা চলিতভাৱে লাভ কৰি থাকিব। অৰুণোদয় আঁচনিৰ ধন যিকোনো সময়ত 3000 টকালৈ বৃদ্ধি পাব। তো যাৰ কাৰণে অৰুণোদয় 3.0 পৰা যাতে আপুনি বাদ নপৰে, যাৰ কাৰণে আপোনাক এৱাৰ কৰা হৈছে। আপুনি সদায় এই প্ৰক্ৰিয়া সম্পৰ্কে অৱগত হৈ থাকিব লাগিব। যেতিয়া আপোনাক ফৰ্ম প্ৰদান কৰা হয় আপোনাক জনাই দিয়া হ'ব, যাৰ কাৰণে
আপোনাক জনাইছোঁ যে আপুনি চেনেলটোলৈ যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে এনেধৰণৰ ভিডিঅ' আপুনি মিছ নকৰে। ভিডিঅ'টো ফেচবুকত চালে পেজটো ফ'ল' দি ৰাখক যাতে আপুনি ভিডিঅ' ন'টিফিকেশ্যনসমূহ লাভ কৰি থাকিব পাৰে।